দেউৰী পিপল জাষ্টিছ ফৰামৰ বিশেষ সাধাৰণ সভাত গঠন কৰা হ'ল পূৰ্ণাংগ কমিটি সম্পূৰ্ণৰূপে প্ৰকাশ সংবিধান দেউৰীসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা হয় সভাত সোণাইগুলিৰ দেউৰী জনজাতীয় মঞ্চত অনুষ্ঠিত হয় এই সভা উপস্থিত হোৱাৰ কাৰণে মই নতৈ আনন্দিত হৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জানে ইয়াত দেউৰী ভূমিপুত্ৰ খিলঞ্জীয়া এই খাৰ কথা আপোনালোকে সকলোৱে জানে, অসমৰ সকলোৱে জানে। সেই ক্ষেত্ৰত আমাৰ এটা জাতিৰ যিখিনি আমাৰ দেউৰী জনজাতিৰ যিখিনি সমস্যা, সেই সমস্যা মোৰ চকুৰ আগত আমি এজন মানে চিকিৎসক হিচাপে বা জন্মৰ পৰা আমি কেনেধৰণে কি সমস্যাৰে আহিছোঁ সেই কথাখিনি অনুভৱ কৰিয়ে মই এদিন চাইছিলোঁ যে আৰু অনুভৱ কৰিছিলোঁ, চাকৰিয়াল হিচাপে মই অনুভৱ কৰিছিলোঁ। গতিকে আমাৰ বিধানসভাত প্ৰতিনিধিত্ব কৰা কোনো নাই, নোহোৱাৰ কাৰণে চাকৰিয়ালসকলেও যথেষ্ট মানে অসুবিধাৰ সন্মুখীন হয়। য'তে ত'তে ট্ৰেন্সফাৰ কৰে দেউৰীসকলক, কোনো তাত ক'বলগীয়া মানুহ নাই। সেয়ে মই অনুভৱ কৰিছিলোঁ তেতিয়া আমাৰ যদি প্ৰতিনিধিত্ব এজন থকা হ'লে, যিহেতু আমাৰ প্ৰাপ্য ভাৰ্টিকেল ৰিজাৰ্ভেশ্যন হিচাপে আমি প্ৰাপ্য যদি আসনখন সংৰক্ষিত কৰিব পৰা হ'লে, দিয়া হ'লে চৰকাৰে বা ৰাজনৈতিকভাৱে বা চৰকাৰে যদি আমাক সেই সুবিধাটো দিয়া হ'লে আমি বহুত কথাই আমাৰ ভিতৰুৱা জনজাতিৰ যিখিনি দেউৰী জনজাতিৰ যিখিনি অসুবিধা হৈছে আমি প্ৰকাশ কৰিব পাৰিলোহেঁতেন। সেয়ে মোৰ আশা আপোনালোকে আহি যাতে আমাৰ এই গধুৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে বিশেষ অনুৰোধ কৰিলোঁ। আমাৰ আজি দেউৰী জাষ্টিছ ফৰামৰ বিশেষ আমাৰ সাধাৰণ সভা অনুষ্ঠিত কৰাত আপোনালোকে আমাৰ বাতৰি সংগ্ৰহ কৰিব অহাৰ বাবে যিহেতু আমি আজি আমাৰ দেউৰী পিপল জাষ্টিছ ফৰামৰ আজি পূৰ্ণাংগ কমিটি আমি গঠন কৰিছোঁ, যিটো আমাৰ সংবিধানৰ আজি আমি সম্পূৰ্ণৰূপে আমি প্ৰকাশ কৰিছোঁ। আৰু লগতে আমি চৰকাৰীভাৱে যিটো নেকি এক্টৰ মতে আমি চৰকাৰী বা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইখিনি কাম আমি আজি সম্পূৰ্ণ কৰিছোঁ। যিহেতু আমাৰ আজি বিষয়বস্তু সাধাৰণ সভাত আমি দেউৰী বিভিন্ন জ্বলন্ত সমস্যাৰ ওপৰত, যিহেতু আমাৰ আজি গুৱাহাটী মাজমজিয়াতে দেউৰী সমাজে বিভিন্ন ধৰণৰ পৰা ধৰি আজি আমাৰ বিম্ব দেউৰী জননায়ক বিম্ব দেউৰী নামতো বা আজি আমি ইমান দাবী উত্থাপন কৰিছোঁ যে তেখেতৰ ওপৰত আমাৰ ব্ৰিজৰ নামত এটা নামাকৰণ হ'ব লাগে। সেইবিলাক আজিলৈকে অসম চৰকাৰে কোনো গুৰুত্বপূৰ্ণভাৱে লোৱা নাই। এইখিনি আমাৰ জ্বলন্ত সমস্যা। আৰু লগতে আমাৰ কিছুমান সাংস্কৃতিক দিশতো আমাৰ পিছ পৰি আছে। আৰু লগতে আপোনালোক হয়তো জ্ঞাত যে আজি আমাৰ বিশ্ব দৰবাৰত আমি দেউৰী পিপল দেউৰী জনগোষ্ঠীটো ক্ষুদ্ৰ এটা জনগোষ্ঠী হয়। সেই জনগোষ্ঠীটো আমি সংৰক্ষণ কেনেকৈ কৰিম? আজি ইমান এটা হেৰি যুগত বহুত জনগোষ্ঠীয়ে বহুত জাতি আজি মানে বিশ্ব দৰবাৰৰ পৰা হেৰাই গৈছে। কিন্তু আমাৰ দেউৰী অসমত ভাগ কৰা যিহেকে জনগোষ্ঠীৰ ভিতৰত আমি ক্ষুদ্ৰতম এটা জনগোষ্ঠী হয়। সেই জনগোষ্ঠীটো আমি কেনেকৈ আমাৰ মাজত আমি সংৰক্ষণ কৰি পেলাই আমাৰ জাতিটো আমি জীয়াই ৰাখিব পাৰোঁ, ভৱিষ্যত অনাগত দিনত আমাৰ জাতিটো যাতে মূৰ তুলি আমি জীয়াই ৰাখিব পাৰোঁ, সেইখিনিৰ ওপৰত আমি বেছিকৈ আমি গুৰুত্ব দিব লাগিব। আৰু ইউনেস্কোত আমাৰ যিটো লিখা আছে যে সম্পূৰ্ণভাৱে কি হয়, যিটো আমাৰ য়েছ দ্য দেউৰী লেংগুৱেজ এণ্ড কালচাৰ এণ্ড কনচিডাৰ্ড এণ্ড ডেঞ্জাৰ্ড, মানে কি হয় আমাৰ মানে কি হয় জাতিটোৰ এটা বিভিন্ন এটা সমস্যাই আমাৰ গা কৰি আহিছে। কাৰণ কেলৈ আমি এতিয়া যদি আমি সজাগতা নহওঁ, দেউৰী জাতিটো আমি যদি সজাগভাৱে আমি যদি উঠি অহা প্ৰজন্মই যদি আমি দেউৰী জাতিটোলৈ কাম নকৰোঁ, তেতিয়াহ'লে অনাগত ভৱিষ্যত দিনত আমাৰ জাতিটো শেষ হ'বলৈ বেছি দিন নাই। অনাগত দিনতো আমি দেউৰী জাতিটো হয় দুৰ্নীতিভাৱে আমি কাম কৰি যাম। কাৰণ আমি দুৰ্নীতি কেতিয়া প্ৰশ্ৰয় দিয়া নহ'ব। কাৰণ কেলৈ অসমৰ দেউৰী ৰাইজৰ তেজেৰে গঠিত হোৱা, আন্দোলনত গঠিত হোৱা, স্বতন্ত্ৰভাৱে গঠিত হোৱা দেউৰী সাহিত্য হয়তো পঢ়ি আমি লাভ কৰিছিলোঁ। কিন্তু আজি লাভ কৰা দিনৰ পৰা যদি আমি অনুমান কৰা যায় যে বিশেষকৈ আমাৰ যিমান পুঁজি আবণ্টন পোৱা গ'ল, সেই অনুপাতে 22টা সমষ্টি অসমৰ 70খন দেউৰী গাঁও আছে। সেই গাঁওবিলাক আজি আমি উন্নতি জখলাত আমি বগাব পাৰিছোঁ নাই? আমাৰ কিছুমান সমস্যা দূৰ হ'ল নাই? আমাৰ আজি আমি চাব বিচাৰোঁ যে আজিৰ দিনত 2025 চনৰ 31 আমাৰ কি হয় ছেপ্টেম্বৰ মাহত আজি চলি আছে, কিন্তু আগষ্ট মাহ চলি আছে। এই আগষ্ট মাহ চলি থকাৰ পিছতো আজিলৈকে আমি যদি চাওঁ কোটি কোটি টকা আজি দেউৰী পৰিষদলৈ দিয়া হ'ল, কিন্তু আজি সেই মৰ্মে আজি দেউৰী পৰিষদখনৰ কিন্তু দেউৰী ৰাইজ কিন্তু আজি উপকৃত হোৱা নাই। গুৱাহাটীৰ পৰা ৰাণা চৌধুৰীৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.